মইনাহঁত আজি মই তোমালোকক এটা সুন্দৰ সাধু ক'বলৈ আহিছোঁ। তোমালোকে শুনিবা। এইটোও এটা অনুবাদ সাধুৱেই। বাৰু, সাগৰৰ পাৰৰ এখন ৰাজ্য, এটা আচৰিত নিয়মে সেই ৰাজ্যখন চলিছিল। এই আচৰিত নিয়মটো আছিলে কি, তাত যিজন ৰজা হ'ব তেওঁ মাত্ৰ 5 বছৰৰ কাৰণে হ'ব। 5 বছৰৰ পাছত কি কৰিব, তেওঁক জংঘললৈ পঠাই দিব আৰু যিখন জংঘলত পঠোৱা হয় তাত হিংস্ৰ জীৱ জন্তুৱে ভৰি থাকে, অৰ্থাৎ ৰজাজনক খাই কৰি ৰজাজনক মাৰি পেলাব, তেনেকুৱা এটা অৱস্থালৈ গুচি যায়। গতিকে প্ৰতিজন ৰজা তেনেকৈ আহে আৰু সেই 5টা বছৰ খুব মস্তি কৰে, খুব ফূৰ্তি কৰি পেলাই কিন্তু 5 বছৰৰ পাছত তেওঁলোকৰ মৃত্যু নিশ্চিত হৈ থাকে। এনেকৈ দিন গৈ আছে। তাৰপিছতে আহিল এজন ৰজা তাত ৰাজত্ব কৰিবৰ কাৰণে, আৰু তেওঁ আছিলে বৰ দূৰদৰ্শী সম্পন্ন ৰজা। সেয়েহে তেওঁ সেই 5 বছৰ ৰাজত্ব কালতেই তেওঁ কিছুমান আচৰিত কাম কিছুমান কৰিলে। কি কৰিলে, প্ৰথম বৰ্ষত তেওঁ ৰজা হোৱাৰ প্ৰথম বৰ্ষত কি কৰিলে, সেই জংঘলখনলৈ কিছুমান চিকাৰী পঠাই দিলে, দি পেলাই জংঘলখনত থকা যিখিনি হিংস্ৰ জীৱ জন্তু সেইখিনি তাৰ পৰা খেদি পঠাবলৈ দিলে। আৰু তেওঁলোকে লাগি কেইবাদিনো যত্ন কৰি তাৰ পৰা হিংস্ৰ জীৱবিলাক খেদি পঠালে। তাৰ পাছৰ বছৰত কি কৰিলে, কিছুমান মানুহ অৰ্থাৎ কৰ্মী তালৈ পঠালে, যিখিনিয়ে সেই হাবি জংঘলখন চাফা কৰি পেলালে। হাবি জংঘল চাফা কৰি তাত ৰাস্তা ঘাট নিৰ্মাণ কৰিলে। তৃতীয় বছৰত তাত কি কৰিলে, খেতি আৰম্ভ কৰিলে। তৃতীয় বছৰত কিছুমান খেতিয়ক পঠালে আৰু খেতিয়কখিনিয়ে তাত গৈ খেতি আৰম্ভ কৰিলে, খেতি কৰি তাত উৎপাদন কৰিলে। চতুৰ্থ বছৰত তাত এখন চহৰ বনালে। ধুনীয়া এখন চহৰ নিৰ্মাণ কৰি পেলালে, যিখন চহৰ দেখি ৰাস্তা ঘাট চহৰ ধুনীয়াকৈ বনালে। আৰু পঞ্চম বৰ্ষ যেতিয়া আহিলে, পঞ্চম বৰ্ষত তেখেতৰতো ইয়াতে কাৰ্যকাল শেষ হ'ব। গতিকে পঞ্চম বৰ্ষত তেওঁ সেইখন ৰাজ্য দেখি মানুহে আচৰিত হৈ গ'ল, ইমান ধুনীয়া এখন ৰাজ্য তাত গঠন হৈছে, চহৰ এখন গঠন হ'ল, এতিয়া চহৰখন চলাবলৈ মানুহ লাগিব। গতিকে যিজন ৰজাই এই ৰাজ্যখন বনালে, তেওঁকে সেই ৰাজ্যখনলৈ পঠোৱা হ'ল। গতিকে তাতো তেওঁ গৈ ৰজাৰ দৰে জীৱন কটাব পাৰিলে। এতিয়া চোৱা, যেতিয়া কিমান সময় থাকোঁতে তেওঁ এটা ভাল চিন্তা কৰাৰ কাৰণে, তেওঁ এই 5 বছৰ কালতে ভাল চিন্তা কৰাৰ কাৰণে তেওঁ পাছৰ আকৌ বহু বছৰ তেওঁ সেই ৰাজ্যখনৰ ৰজা জীৱন কটাব পৰা হ'ল। ইয়াৰ পৰা বুজা যায় যে আমি আমাৰ জীৱনটো নিজৰ, চিন্তা নিজৰ, কৰ্মখিনি যদি আমি ভালকৈ কৰোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ বৰ্তমান কালটোৰ ওপৰতে আমাৰ ভৱিষ্যত কালটো নিৰ্ভৰ কৰিব বুলি আমি এই সাধুটোৰ পৰা শিকিব পাৰিছোঁ। গতিকে সময় থাকোঁতে আমি ভাল কাম কৰিব লাগে, ভাল চিন্তা কৰি পেলাই আগুৱাব লাগে। এইটোৱেই হৈছে সাধুটোৰ মূল কথা।